লাহৰীঘাটৰ দাঁতিয়ালবৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু ভেলগুৰি আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰীটো। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো লাহৰীঘাটৰ দাঁতিয়ালবৰী গাঁৱৰ মতিউৰ ৰহমান বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা 40টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, এটা মোবাইল ফোন আৰু এখন বাইক জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ ৰহমান পূৰ্বেও ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে জেল হাজতলৈ গৈছিল। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 NE। হয়, আজি আমাৰ দাঁতিয়ালবৰী গাঁৱৰ পৰা ভেলগুৰি আৰক্ষীৰ আৰু মৰিগাঁও CID ব্ৰাঞ্চৰ মানুহ যৌথ অভিযানত দাঁতিয়ালবৰীৰ পৰা মতিউৰ ৰহমান নামৰ ল'ৰা এজনক 40টা কণ্টেইনাৰ সহ ধৰিবলৈ সক্ষম হৈছে। আমি এই চেগতেই মৰিগাঁও জিলা প্ৰশাসনক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ড্ৰাগছমুক্ত অসম গঠন কৰিব লাগে আৰু এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে।